নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ওলাইছোঁ 4 মাৰ্কছৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ সম্পৰ্কে। আহকচোন পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া হৈছে, সকলো প্ৰকাৰ অনুমানেই মূলতঃ সাদৃশ্যানুমান ভিত্তিক। এই মন্তব্যটোৰ তাৎপৰ্য ব্যাখ্যা কৰা। 4 মাৰ্কছৰ কাৰণে এই কুৱেশ্যনটো দিয়া হৈছে। তাৰ লগত দি আৰু এটা কুৱেশ্যন দিয়া হৈছে। সেই কুৱেশ্যনটো হৈছে বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা 4টা পাৰ্থক্য উল্লেখ কৰা। প্ৰথম যিটো কুৱেশ্যন দিয়া হৈছে, সকলো প্ৰকাৰ অনুমানেই মূলতঃ সাদৃশ্যানুমান ভিত্তিক। এই মন্তব্যটোৰ তাৎপৰ্য ব্যাখ্যা কৰা। এই কুৱেশ্যনটোৰ এনচাৰটো মই মোৰ আগৰ ভিডিঅ'ত দি থোৱা আছে, গতিকে অনুগ্ৰহ কৰি আপোনালোকে এই কুৱেশ্যনটোৰ এনচাৰটো মোৰ আগৰ ভিডিঅ'ৰ পৰা চাব পাৰিব। এতিয়া তাৰ লগত দি যিটো কুৱেশ্যন দিয়া হৈছে, সেই কুৱেশ্যনটোৰ উত্তৰটো মই দিছোঁ। বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা 4টা পাৰ্থক্য হ'ল, প্ৰথমটো পাৰ্থক্য হৈছে বৈজ্ঞানিক আগমনত বিশেষ বিশেষ দৃষ্টান্তবোৰ নিৰীক্ষণ আৰু পৰীক্ষণৰ যোগেদি সংগ্ৰহ কৰা হয়। আনহাতে অবৈজ্ঞানিক আগমনত কেৱল নিৰীক্ষণৰ দ্বাৰাহে সংগ্ৰহ কৰা হয়। দ্বিতীয়টো পাৰ্থক্য হৈছে বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ ওপৰত প্ৰতিষ্ঠিত। আনহাতে অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত প্ৰতিষ্ঠিত। তৃতীয়টো পাৰ্থক্য হৈছে বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত, আনহাতে অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সম্ভাৱনামূলক। চতুৰ্থটো পাৰ্থক্য হৈছে বৈজ্ঞানিক আগমন এটা জটিল প্ৰক্ৰিয়া, কাৰণ বৈজ্ঞানিক আগমনত সিদ্ধান্ত প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বহুতো স্তৰ অতিক্ৰম কৰিব লগা হয়। আনহাতে অবৈজ্ঞানিক আগমন প্ৰক্ৰিয়া অতি সৰল, কাৰণ অবৈজ্ঞানিক আগমনত কেৱল অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়। নেক্সট কুৱেশ্যনটো দিয়া হৈছে, নিৰীক্ষণৰ তুলনাত পৰীক্ষণৰ দুটা সুবিধা আৰু পৰীক্ষণৰ তুলনাত নিৰীক্ষণৰ দুটা সুবিধা উল্লেখ কৰা। এই প্ৰশ্নটোৰ উত্তৰ হৈছে নিৰীক্ষণৰ তুলনাত পৰীক্ষণৰ দুটা সুবিধা হ'ল, প্ৰথমটো সুবিধা হৈছে পৰীক্ষণত ঘটনাৰ পুনঃ প্ৰত্যক্ষ কৰিব পাৰি। পৰীক্ষণত কৃত্ৰিম পৰিৱেশত কৃত্ৰিমভাৱে ঘটনাসমূহ প্ৰস্তুত কৰা হয়। ঘটনা আৰু পৰিৱেশ দুয়োটাই পৰীক্ষকৰ নিয়ন্ত্ৰণত থাকে। সেয়ে প্ৰয়োজন অনুসৰি পৰীক্ষকে ইয়াত বাৰে বাৰে ঘটনাবোৰ প্ৰত্যক্ষ কৰিব পাৰে। কিন্তু নিৰীক্ষণত ঘটনাবোৰ বাৰে বাৰে প্ৰত্যক্ষ কৰিব নোৱাৰি, কাৰণ নিৰীক্ষণত নিৰীক্ষকে প্ৰকৃতিক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। দ্বিতীয়টো সুবিধা হৈছে পৰীক্ষণৰ সিদ্ধান্ত নিশ্চিত, কিন্তু নিৰীক্ষণৰ সিদ্ধান্ত নিশ্চিত নহয়, সম্ভাৱনামূলকহে। পৰীক্ষণৰ পৰা পোৱা সিদ্ধান্ত সম্পৰ্কে পৰীক্ষকজন নিশ্চিত হৈ থাকে। পৰীক্ষণত সিদ্ধান্তৰ সত্যতা সম্পৰ্কে কোনো সন্দেহ নাথাকে। আনহাতে নিৰীক্ষণৰ পৰা পোৱা সিদ্ধান্তৰ সত্যতা অনিশ্চিত।
নেক্সট কুৱেশ্যনটো দিয়া হৈছে নিৰীক্ষণলব্ধ চৰম দৃষ্টান্ত কাক বোলে? উপযুক্ত উদাহৰণৰ সহায়ত পৰীক্ষণলব্ধ চৰম বা নিৰ্ণায়ক দৃষ্টান্তৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো হ'ব নিৰীক্ষণলব্ধ চৰম দৃষ্টান্ত হ'ল চৰম দৃষ্টান্তৰে এটা প্ৰকাৰ। চৰম দৃষ্টান্ত নিৰীক্ষণৰ জৰিয়তে নিৰ্ণয় হ'লে তাক নিৰীক্ষণলব্ধ চৰম দৃষ্টান্ত বোলে। এই কুৱেশ্যনটোত নিৰীক্ষণলব্ধ চৰম দৃষ্টান্ত কাক বোলে দিয়াৰ উপৰিও লগতে আৰু এটা কুৱেশ্যন দিয়া হৈছিলে উপযুক্ত উদাহৰণৰ সহায়ত পৰীক্ষণলব্ধ চৰম বা নিৰ্ণায়ক দৃষ্টান্তৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। এই কুৱেশ্যনটোৰ উত্তৰটো মোৰ আগৰ ভিডিঅ'ত দিয়া হৈছে, আপোনালোকে তাৰ পৰাই চাব বুলি আশা ৰাখিলোঁ। নেক্সট কুৱেশ্যনটো দিয়া হৈছে মিশ্ৰ অন্বয়ী ব্যতিৰেকী প্ৰণালীৰ দুটা সুবিধা আৰু দুটা অসুবিধা উল্লেখ কৰা। ইয়াৰ উত্তৰটো হ'ব মিশ্ৰ অন্বয়ী ব্যতিৰেকী প্ৰণালীৰ দুটা সুবিধা। প্ৰথমটো সুবিধা হৈছে এই প্ৰণালী নিৰীক্ষণৰ ওপৰত নিৰ্ভৰশীল কাৰণে ইয়াত কাৰ্যৰ পৰা কাৰণ আৰু কাৰণৰ পৰা কাৰ্যলৈ যাব পাৰি। দ্বিতীয়টো সুবিধা হৈছে এই প্ৰণালীৰ প্ৰয়োগ ক্ষেত্ৰ অতি ব্যাপক কাৰণ নিৰীক্ষণ আৰু পৰীক্ষণ উভয় ক্ষেত্ৰত ইয়াৰ প্ৰয়োগৰ সম্ভাৱনা থাকে। নেক্সট আহিলোঁ মিশ্ৰ অন্বয়ী ব্যতিৰেকী প্ৰণালীৰ দুটা অসুবিধা। প্ৰথমটো অসুবিধা হৈছে এই প্ৰণালী নিৰীক্ষণৰ ওপৰত অধিক নিৰ্ভৰশীল, সেয়ে ইয়াত নিৰীক্ষণৰ দোষসমূহ থাকি যায়। দ্বিতীয়টো অসুবিধা হৈছে এই প্ৰণালী নানা কাৰণ বা দোষৰ পৰা সম্পূৰ্ণৰূপে মুক্ত নহয়। এই প্ৰণালী নিৰীক্ষণৰ ওপৰত নিৰ্ভৰশীল হোৱা বাবে অপৰ্যবেক্ষণ দোষৰ সম্ভাৱনা থাকি যায়। নেক্সট কুৱেশ্যনটো দিছে ব্যতিৰেকী প্ৰণালীত প্ৰয়োগ হোৱা অপহৰণৰ সূত্ৰটো উল্লেখ কৰা। লগতে দিয়া হৈছে ব্যতিৰেকী প্ৰণালীৰ এটা বাস্তৱ উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো হ'ব ব্যতিৰেকী প্ৰণালীত প্ৰয়োগ হোৱা অপহৰণৰ সূত্ৰটো হ'ল কাৰ্যৰ কোনো ক্ষতি নকৰাকৈ যদি পূৰ্বৱৰ্তী ঘটনাৰ কোনো অংশ বাদ দিব নোৱাৰি সেই অংশ কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংগ হ'বই লাগিব। ব্যতিৰেকী প্ৰণালীৰ এটা বাস্তৱ উদাহৰণ হ'ল বায়ুপূৰ্ণ এটা কাঁচৰ পাত্ৰৰ ভিতৰত বৈদ্যুতিক ঘণ্টা বজালে শব্দ শুনা যায়, কিন্তু পাত্ৰটো বায়ুশূন্য কৰি ঘণ্টাটো বজালে শব্দ শুনা নাযায়। গতিকে সিদ্ধান্ত কৰা হ'ল যে বায়ুৰ উপস্থিতিয়েই শব্দ শুনাৰ কাৰণ। নেক্সট কুৱেশ্যনটো দিয়া হৈছে বিজ্ঞানসন্মত বাস্তৱবাদৰ যিকোনো চাৰিটা বৈশিষ্ট্য চমুকৈ প্ৰকাশ কৰা। ইয়াৰ উত্তৰটো হ'ব বিজ্ঞানসন্মত বাস্তৱবাদৰ চাৰিটা বৈশিষ্ট্য হ'ল প্ৰথমটো বৈশিষ্ট্য হৈছে বৈজ্ঞানিক বাস্তৱবাদৰ মতে জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ। দ্বিতীয় বৈশিষ্ট্যটো হৈছে বিজ্ঞানসন্মত বাস্তৱবাদৰ মতে জ্ঞান হৈছে পৰোক্ষ প্ৰক্ৰিয়া কাৰণ জ্ঞানৰ বিষয়বস্তুক জ্ঞাতাই জানিব নোৱাৰে, তাৰ প্ৰতিলিপি বা প্ৰত্যয়কহে জানিব পাৰে। তৃতীয়টো বৈশিষ্ট্য হৈছে বিজ্ঞানসন্মত বাস্তৱবাদ অনুসৰি বস্তুবোৰক তাৰ গুণৰ জৰিয়তেহে জানিব পাৰি। এই গুণসমূহ দুই প্ৰকাৰৰ, যেনে মুখ্য গুণ আৰু গৌণ গুণ। মুখ্য গুণবোৰ ব্যক্তিৰ মনৰ পৰা স্বতন্ত্ৰ, আনহাতে গৌণ গুণবোৰ মনসাপেক্ষ। চতুৰ্থটো বৈশিষ্ট্য হৈছে বস্তুৰ প্ৰকৃত স্বৰূপ মুখ্য গুণেহে প্ৰকাশ কৰিব পাৰে কাৰণ মুখ্য গুণসমূহ বস্তুৰ বস্তুগত ধৰ্ম আৰু ই অপৰিৱৰ্তনীয়।
নেক্সট কুৱেশ্যনটো দিয়া হৈছে বিজ্ঞানসন্মত বাস্তৱবাদৰ বিৰুদ্ধে 4টা সমালোচনা চমুকৈ প্ৰকাশ কৰা। ইয়াৰ উত্তৰটো হ'ব প্ৰথমটো সমালোচনা হৈছে এই মতবাদে জ্ঞানৰ সত্যতা আৰু মিথ্যাত্বৰ ভালদৰে ব্যাখ্যা কৰিব নোৱাৰে। লকৰ মতে যদি ধাৰণাৰ লগত বাহ্য বস্তুৰ মিল থাকে তেতিয়া জ্ঞান সত্য হ'ব আৰু মিল নাথাকিলে জ্ঞান মিথ্যা হ'ব। বিজ্ঞানসন্মত বাস্তৱবাদ অনুসৰি বাহ্য বস্তুক প্ৰত্যক্ষভাৱে জানিব নোৱাৰি। গতিকে বাহ্য বস্তুৰ লগত তাৰ ধাৰণাৰ মিল আছে নে নাই তাক জানিব নোৱাৰি। দ্বিতীয়টো সমালোচনা হৈছে লকৰ মুখ্য আৰু গৌণ গুণৰ বিভাজনক বাৰ্কলিয়ে খণ্ডন কৰি কৈছে যে গৌণ গুণবোৰ যিদৰে ব্যক্তিৰ মনৰ ওপৰত নিৰ্ভৰশীল একেদৰে মুখ্য গুণবোৰো ব্যক্তিৰ মনৰ ওপৰত নিৰ্ভৰশীল। বাৰ্কলিৰ মতে এটা বস্তুৰ ওজন বা আকৃতি ব্যক্তিভেদে পৰিৱৰ্তন হ'ব পাৰে। তৃতীয়তে লকে জগতখনক দুটা ভাগত ভাগ কৰিছে ধাৰণা জগত আৰু বস্তু জগত। ধাৰণাৰ জগত আত্মনিষ্ঠ আৰু বস্তুৰ জগত বস্তুনিষ্ঠ। কিন্তু লকে এই দুখন জগতৰ মাজত কোনো সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰা নাই। তেওঁৰ মতে ধাৰণাবোৰ বাহ্য বস্তুৰেই প্ৰতিৰূপ। কিন্তু এই ধাৰণাটোৰ সত্যতা বিচাৰ কৰিব নোৱাৰি কাৰণ বাহ্য বস্তু অজ্ঞাত আৰু অজ্ঞেয়। চতুৰ্থতে লকৰ বৈজ্ঞানিক বাস্তৱবাদত ভাৱবাদৰ প্ৰৱণতা দেখা যায়। লকৰ মতে গৌণ গুণবোৰ জ্ঞাতাৰ আত্মনিষ্ঠতাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে লকৰ বৈজ্ঞানিক বাস্তৱবাদ বস্তুবাদ আৰু ভাৱবাদৰ এক সংমিশ্ৰণ বুলিলে সমালোচিত হয়। নেক্সট কুৱেশ্যনটো হৈছে বাৰ্কলিৰ আত্মনিষ্ঠ ভাৱবাদৰ সংজ্ঞা দিয়া। বাৰ্কলি এজন আত্মজ্ঞানবাদী দাৰ্শনিক হয়নে? ইয়াৰ উত্তৰটো হ'ব আত্মনিষ্ঠ ভাৱবাদ হৈছে ভাৱবাদৰ এক প্ৰকাৰ। আত্মনিষ্ঠ ভাৱবাদৰ প্ৰতিষ্ঠাতা হ'ল ভাৱবাদী দাৰ্শনিক জৰ্জ বাৰ্কলি, যি মতবাদ অনুসৰি বাহ্য বস্তুৰ অস্তিত্ব ব্যক্তিৰ মনৰ ওপৰত নিৰ্ভৰশীল। ব্যক্তিৰ দ্বাৰা প্ৰত্যক্ষিত বস্তুহে এই জগতত অস্তিত্বশীল হয়। তাকে আত্মনিষ্ঠ ভাৱবাদ বোলে। বাহ্য জগতৰ বস্তুৰ অস্তিত্ব ব্যক্তিৰ মনৰ ওপৰত নিৰ্ভৰশীল বুলি কৈ বাৰ্কলিয়ে পিছত বস্তুবিলাকৰ অস্তিত্বৰ ধাৰাবাহিকতা প্ৰমাণ কৰিবলৈ গৈ ঈশ্বৰৰ অৱতাৰণা কৰিলে। তেওঁৰ মতে সকলো বস্তুৰ ধাৰণা স্থায়ীভাৱে ঈশ্বৰৰ মনত থাকে। কিছুমান নিৰ্দিষ্ট নীতি অনুসৰি ঈশ্বৰে এইবোৰ আমাৰ মনত আৰোপ কৰে। ঈশ্বৰৰ ধাৰণাই জৰ্জ বাৰ্কলিক এজন আত্মজ্ঞানবাদী দাৰ্শনিক হোৱাৰ পৰা ৰক্ষা কৰিলে। নেক্সট কুৱেশ্যনটো হৈছে ভাৱবাদ বুলিলে কি বুজা? বাস্তৱবাদ আৰু ভাৱবাদৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা। ইয়াৰ উত্তৰটো হ'ব জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্পৰ্কীয় যি মতবাদ অনুসৰি জ্ঞেয় বস্তুৰ স্বতন্ত্ৰ মন নিৰপেক্ষ অস্তিত্ব অস্বীকাৰ কৰা হয় তাকে ভাৱবাদ বোলে। বাস্তৱবাদ আৰু ভাৱবাদৰ মাজত থকা দুটা পাৰ্থক্য হ'ল প্ৰথমটো পাৰ্থক্য হৈছে বাস্তৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ মন নিৰপেক্ষ অস্তিত্ব আছে। আনহাতে ভাৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ মন নিৰপেক্ষ অস্তিত্ব নাই।
দ্বিতীয়টো পাৰ্থক্য হৈছে বাস্তৱবাদী জ্ঞান আহৰণৰ ক্ষেত্ৰত মনৰ ভূমিকাক অস্বীকাৰ কৰে, আনহাতে ভাৱবাদে মনৰ ভূমিকাক প্ৰাধান্য দিয়ে। নেক্সট কুৱেশ্যনটো হৈছে বস্তুনিষ্ঠ ভাৱবাদৰ 4টা বৈশিষ্ট্য চমুকৈ প্ৰকাশ কৰা। ইয়াৰ উত্তৰটো হ'ব প্ৰথমটো বৈশিষ্ট্য হৈছে হেগেলৰ বস্তুনিষ্ঠ ভাৱবাদৰ মতে এই জগতৰ চালিকা শক্তিৰ মূল আধাৰ হৈছে পৰম সত্তা, যি বস্তুসমূহৰ মাজেদি নিজকে আত্মপ্ৰকাশ কৰে। দ্বিতীয়টো বৈশিষ্ট্য হৈছে হেগেলৰ মতে এই জগতৰ অন্তৰালত থকা পৰম সত্তা জীৱন্ত আৰু গতিশীল। ইয়াৰ মুখ্য বৈশিষ্ট্য হ'ল স্বপ্ৰকাশ। পৰম সত্তাই দ্বন্দ্বাত্মক পদ্ধতিৰে নিজকে প্ৰকাশ কৰে। তৃতীয়টো বৈশিষ্ট্য হৈছে হেগেলৰ মতে সত্তা বৌদ্ধিক, সেয়ে সত্তাক জানিব পাৰি। হেগেলৰ বিখ্যাত বক্তব্য, যি বৌদ্ধিক সিয়ে বাস্তৱ আৰু যি বাস্তৱ সিয়ে বৌদ্ধিক। হোৱাট ইজ ৰেচনেল ইজ এক্সুৱেল এণ্ড হোৱাট ইজ এক্সুৱেল ইজ ৰেচনেল। চতুৰ্থটো বৈশিষ্ট্য হৈছে বস্তুনিষ্ঠ ভাৱবাদৰ এক অন্যতম বৈশিষ্ট্য হ'ল হেগেলৰ দৰ্শনৰ বিখ্যাত উক্তি, চিন্তা আৰু সত্তা পৰিশেষত অভিন্ন। এই মতবাদৰ যোগেদি জগত আৰু পৰম সত্তাৰ আন্তঃসম্পৰ্কক ব্যাখ্যা কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে আদৰ্শনিষ্ঠ বিজ্ঞান বুলিলে কি বুজা? নীতিবিদ্যাক কিয় এক আদৰ্শনিষ্ঠ বিজ্ঞান বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব যি বিজ্ঞানে কোনো এক আদৰ্শক মাপকাঠি হিচাপে লৈ বিষয়বস্তুৰ মূল্য নিৰ্ধাৰণ কৰে তাকে আদৰ্শনিষ্ঠ বিজ্ঞান বোলে। নীতিবিদ্যা হ'ল মানুহৰ আচৰণ সম্বন্ধীয় বিজ্ঞান। মানুহৰ আচৰণৰ নৈতিক মূল্য নিৰ্ধাৰণ কৰাই হ'ল এই বিজ্ঞানৰ মূল লক্ষ্য। পৰম কল্যাণ বা শ্ৰেয়ক আদৰ্শ হিচাপে লৈ নীতিবিদ্যাই মানুহৰ আচৰণ আৰু ঐচ্ছিক ক্ৰিয়াৰ নৈতিক মূল্য নিৰ্ধাৰণ কৰে বাবেই এই বিজ্ঞানক আদৰ্শনিষ্ঠ বিজ্ঞান বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হ'ল অনৈচ্ছিক ক্ৰিয়া কাক বোলে? ঐচ্ছিক ক্ৰিয়াৰ স্তৰ 3টা উল্লেখ কৰা। উত্তৰটো হ'ব কৰ্তাৰ অজ্ঞাতসাৰে বা বুদ্ধিবৃত্তিৰ প্ৰয়োগ নকৰাকৈ বাহিৰৰ প্ৰভাৱৰ দ্বাৰা প্ৰভাৱান্বিত হৈ অনিচ্ছাকৃতভাৱে যি কাম কৰা হয় তাকে অনৈচ্ছিক ক্ৰিয়া বোলে। ঐচ্ছিক ক্ৰিয়াৰ স্তৰ 3টা হ'ল মানসিক স্তৰ, দৈহিক বা শাৰীৰিক স্তৰ আৰু বাহ্য স্তৰ বা পৰিসমাপ্তি স্তৰ। মানসিক স্তৰ। মানসিক স্তৰ হৈছে ঐচ্ছিক ক্ৰিয়াৰ প্ৰথম স্তৰ। মানসিক স্তৰ কেইবাটাও উপাদানেৰে গঠিত। সেই উপাদানবোৰ হ'ল কৰ্মৰ উৎস, লক্ষ্য বা উদ্দেশ্য, কামনা, কামনাৰ সংঘাত, বিবেচনা আৰু নিৰ্বাচন, সিদ্ধান্ত আৰু সংকল্প আৰু অভিপ্ৰায়। দ্বিতীয় স্তৰটো হৈছে দৈহিক বা শাৰীৰিক স্তৰ। মানসিক স্তৰৰ পাছত ঐচ্ছিক ক্ৰিয়াৰ দৈহিক স্তৰ আৰম্ভ হয়। এই স্তৰত ব্যক্তিয়ে অভিপ্ৰায় পূৰণ কৰিবৰ বাবে অংগ প্ৰত্যংগ আৰু মাংসপেশীৰ সঞ্চালন কৰিব লাগিব। মানসিক সংকল্পক দেহৰ মাধ্যমেৰে কৰ্মত পৰিণত কৰাই হ'ল দৈহিক স্তৰ। তৃতীয় স্তৰটো হৈছে বাহ্য বা পৰিসমাপ্তি স্তৰ। কাম্য বা বাঞ্ছিত ফল লাভ কৰাই হৈছে ঐচ্ছিক ক্ৰিয়াৰ পৰিসমাপ্তি স্তৰ।
ঐচ্ছিক ক্ৰিয়া সম্পাদন কৰা ব্যক্তিজন বিচাৰ বুদ্ধি সম্পন্ন ব্যক্তি হ'ব লাগিব। কাৰণ তেনে ব্যক্তিয়েহে বিবেচনা, নিৰ্বাচন, সংকল্প আদি কৰিব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে ধৰ্মৰ প্ৰকৃতি সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো হ'ব ধৰ্মৰ প্ৰকৃতি আমি দুই ধৰণে আলোচনা কৰিব পাৰোঁ। ধৰ্মই সংজ্ঞা নিৰূপণ কৰি বা ধৰ্মৰ লগত মানুহৰ অন্যান্য আচৰণ বা ক্ৰিয়াৰ সম্পৰ্ক নিৰূপণ কৰি ধৰ্মৰ প্ৰকৃতি জানিব পাৰি। ধৰ্মৰ সঠিক সংজ্ঞা দিয়াটো কঠিন। অৰ্থৰ দিশৰ পৰা ধৰ্ম হৈছে একত্ৰীকৰণৰ নীতি। হেগেলৰ মতে ধৰ্ম হ'ল জীৱাত্মাক পৰমাত্মাৰূপে স্বৰূপৰ জ্ঞান। হেগেলৰ এই সংজ্ঞাটোৱে ধৰ্মৰ বাবে বুদ্ধি বা জ্ঞান এক অত্যাৱশ্যকীয় উপাদান বুলি অভিহিত কৰিছে আৰু ইচ্ছামূলক তথা আৱেগমূলক বৈশিষ্ট্যক উপেক্ষা কৰিছে। মেথিউ আৰ্নল্ড আদি নীতিশাস্ত্ৰবিদসকলে ধৰ্মক নৈতিকতাৰ দিশৰ পৰা বিচাৰ কৰিছে। তেওঁৰ মতে ধৰ্ম হ'ল আৱেগস্পৰ্শিত নৈতিকতা। মূল্যৰ দিশৰ পৰা হফডিঙে ধৰ্মৰ সংজ্ঞা এইদৰে দিছে: ধৰ্ম হ'ল মূল্যৰ অবিনাশিতাত বিশ্বাস। ফ্লিণ্টৰ মতে ধৰ্ম হ'ল এনে এক বা একাধিক সত্তাত মানুহৰ বিশ্বাস, যি সত্তা মানুহতকৈ বহুত বেছি শক্তিশালী আৰু তেওঁ ইন্দ্ৰিয়ৰ অনভিগম্য, অথচ তেওঁৰ আৱেগ আৰু কাৰ্যৰ প্ৰতি উদাসীন নহয়, আৰু যি বিশ্বাসৰ লগত যুক্ত হৈ আছে তেওঁৰ অনুভূতি আৰু আচৰণ। এই সংজ্ঞাটো বিশ্লেষণ কৰিলে ধৰ্মৰ প্ৰকৃতি ওলাই পৰে। ধৰ্মত তিনিটা উপাদান নিহিত হৈ থাকে: অনুভূতি, ক্ৰিয়া আৰু ইচ্ছা। এই তিনিটাক মানসিক উপাদান আখ্যা দিয়া হয়। ধৰ্মৰ বাকী সংজ্ঞাবোৰৰ তুলনাত ফ্লিণ্টৰ সংজ্ঞাটোৱেই আটাইতকৈ সন্তোষজনক। ধৰ্মৰ স্বৰূপ সম্পৰ্কে কৰা আলোচনাৰ পৰা ক'ব পাৰি যে অনুভূতি, ক্ৰিয়া আৰু বুদ্ধি এই তিনিটাৰ কেৱল এটা উপাদানে কেতিয়াও ধৰ্মৰ স্বৰূপ প্ৰকাশ কৰিব নোৱাৰে। ধৰ্ম হ'ল এক পৰম তত্ত্বৰ প্ৰতি ব্যক্তিৰ সমগ্ৰ সত্তাৰ প্ৰতিক্ৰিয়া। ধৰ্মৰ ভিতৰত দুটা দিশ আছে, এটা হৈছে মনোগত মানসিক দিশ আৰু আনটো হৈছে বস্তুগত, যাক কোৱা হৈছে বাহ্যিক দিশ বুলি। মানসিক দিশৰ পৰা চাবলৈ গ'লে মানুহৰ সকলো মানসিক প্ৰক্ৰিয়া যেনে চিন্তা, অনুভূতি আৰু ইচ্ছা ধৰ্মৰ অন্তৰ্ভুক্ত। বস্তুগত দিশৰ পৰা ধৰ্মই মানুহৰ চেতনাৰ ঊৰ্ধত এক ঐশ্বৰিক তত্ত্বক নিৰ্দেশ কৰে, যি ঐশ্বৰিক তত্ত্বৰ ভিতৰত মানৱ জীৱনৰ পৰম মূল্যবিলাক সংৰক্ষিত হৈ আছে। গতিকে ধৰ্ম হ'ল এই অলৌকিক তত্ত্বৰ প্ৰতি আৱেগিক আৰু ইচ্ছামূলক প্ৰতিক্ৰিয়া, যাৰ ফলত ব্যক্তিয়ে এই তত্ত্বৰ লগত সংগতি বিধানৰ কাৰণে সমগ্ৰ জীৱনক উপযোগী কৰি তোলাৰ প্ৰচেষ্টা চলায়। নেক্সট কুৱেশ্যনটো হৈছে ধৰ্ম বুলিলে কি বুজা? ধৰ্মৰ আটাইতকৈ সন্তোষজনক সংজ্ঞাটো উল্লেখ কৰা। ইয়াৰ উত্তৰটো হ'ব ধৰ্ম হৈছে এক বা একাধিক অদৃশ্য অতীন্দ্ৰিয় শক্তিত বিশ্বাস, আৰু এই বিশ্বাসেই মানুহৰ জীৱনৰ আটাইবোৰ মুখ্য অনুভূতি আৰু ক্ৰিয়াক নিয়ন্ত্ৰণ কৰে।
ধৰ্ম শব্দটো সংস্কৃত ধৃ ধাতুৰ লগত মন প্ৰত্যয় সংযোগ হৈ উদ্ভৱ হৈছে। ধৃ ধাতুৰ অৰ্থ ধাৰণ কৰা, যিয়ে ধাৰণ কৰে সেই ধৰ্ম। বুৎপত্তিগত দিশৰ পৰা যিয়ে প্ৰজা অৰ্থাৎ মানুহক ধাৰণ কৰি ৰাখে অৰ্থাৎ সুৰক্ষিত কৰি ৰাখে সিয়ে ধৰ্ম। ধৰ্মৰ আটাইতকৈ সন্তোষজনক সংজ্ঞাটো হ'ল ধৰ্ম হ'ল এনে এক বা একাধিক সত্তাত মানুহৰ বিশ্বাস, যি সত্তা মানুহতকৈ বহুত বেছি শক্তিশালী আৰু তেওঁ ইন্দ্ৰিয়ৰ অনভিগম্য, অথচ তেওঁৰ আবেগ আৰু কাৰ্যৰ প্ৰতি উদাসীন নহয়, আৰু যি বিশ্বাসৰ লগত যুক্ত হৈ আছে তেওঁৰ অনুভূতি আৰু আচৰণ। ধৰ্মৰ এই সংজ্ঞাটো আটাইতকৈ সন্তোষজনক, কাৰণ ধৰ্মৰ প্ৰয়োজনীয় বৈশিষ্ট্যৰ কেইবাটাও উপাদান এই সংজ্ঞাটোত উল্লেখ কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে ধৰ্মৰ যিকোনো 4টা বৈশিষ্ট্য উল্লেখ কৰা। ইয়াৰ উত্তৰটো হ'ব, প্ৰথমটো বৈশিষ্ট্য হৈছে ধৰ্মৰ ক্ষেত্ৰত কিছুমান মানসিক শক্তিয়ে প্ৰেৰণাৰূপে ক্ৰিয়া কৰে। যেনেকৈ ব্যক্তিৰ জীয়াই থকাৰ বাসনা, আত্মবিকাশ আৰু কল্যাণ লাভৰ আগ্ৰহ আৰু আত্মোপলব্ধিৰ আকাংক্ষা। দ্বিতীয়টো বৈশিষ্ট্য হৈছে ধৰ্মই কোনো উচ্চতৰ অতীন্দ্ৰিয় সত্তাত বিশ্বাস কৰে আৰু ব্যক্তিয়ে নিজৰ মংগলৰ কাৰণে এই সত্তাৰ ওপৰত নিৰ্ভৰ কৰে। ঈশ্বৰৰ লগত মানুহৰ সম্পৰ্কক কেন্দ্ৰ কৰি মানুহৰ মনত যি ভাৱ, ধাৰণা, চিন্তা আৰু অনুভূতিৰ উদয় হয় সেইবিলাক ধৰ্মৰ আভ্যন্তৰীণ দিশ। তৃতীয়টো বৈশিষ্ট্য হৈছে ধৰ্মৰ এটা বাহ্যিক দিশো আছে, ই হ'ল ধৰ্মীয় আচাৰ অনুষ্ঠান। এই বাহ্যিক দিশৰ মাজেদিয়েই ধৰ্মীয় অনুভূতি প্ৰকাশ পায়। চতুৰ্থটো বৈশিষ্ট্য হৈছে ধৰ্মৰ এটা সামাজিক আৰু আনুষ্ঠানিক দিশো আছে। আজিৰ এই ভিডিঅ'টোত মই 4 মাৰ্কছৰ বহুতো কুৱেশ্যনৰ এনচাৰ আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আগলৈ যাতে মোৰ পৰা এনেধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকে তাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ইমানেই।